আচলতে এটা মথাউৰি নহয় ৰাস্তা আছিল, ৰোড কাম এম্বেংকমেণ্ট আছিলে। এতিয়া সেইটোতকৈ পানী বেছি হোৱা হ'ল, গতিকে মথাউৰি ইয়াতে প্ৰয়োজন হোৱাত আমি 8 কিলোমিটাৰ মথাউৰিৰ কাম আজি আৰম্ভ কৰিলোঁ। টোটেল 12 কিলোমিটাৰ, 12.5 কিলোমিটাৰ মথাউৰি কাম আৰম্ভ কৰিলোঁ। এই অঞ্চলৰ মানুহ আচলতে আগতে ৰহা সমষ্টিত আছিলে। মোক ভোট দি তেখেতলোকে জয়যুক্ত কৰিছিল। তেখেতলোকৰ ওচৰত সদায় মই কৃতজ্ঞ, সদায় মই ঋণী। গতিকে তেখেতলোকৰ কিবা এটা কৰিবলৈ আজি আহিব পাৰিছোঁ। জিতু গোস্বামী ডাঙৰীয়াৰ দিনত এই কামখিনি হ'ল। মই অন্ততঃ কিবা এটা ৰাইজৰ কাৰণে কৰিব পাৰি অত্যন্ত সুখী হৈছোঁ। আৰু দেখা হৈছেতো কাম আৰম্ভ হৈছে। জিঅ' টিউব সকলোৰে মনতে আছে, গাৰোখোনাৰ যথেষ্ট ল'ৰা আছে, চাং চকীৰ আছে। JCB আনি নিজৰ টকা খৰচ কৰি 1.5 লাখ টকা খৰচ কৰি মথাউৰি মাৰিছিলোঁ, যেনে তেনে ৰাস্তাটো ৰাখিছিলোঁ। আজি সেই পৰিৱেশ অসমত নাই। আগতে মন্ত্ৰী ক'ৰবাত যাবলৈ ভয় কৰে, কিয়? মন্ত্ৰী গ'লে ক'ব যে আপুনি টকা দিয়ক, মন্ত্ৰীয়ে টকা ক'ৰ পৰা দিব। আজি যদি ক'ৰবাত মথাউৰি ভাঙিছে, মই মথাউৰি ৰাতি ভাঙিছে, ৰাতিপুৱাই গৈ তাতে উপস্থিত হৈছোঁ আৰু ক'ব পাৰিছোঁ যে অহা পৰহিৰ পৰা কাম আৰম্ভ হ'ব আৰু মথাউৰিটোৰ নিৰ্মাণ হ'ব। মথাউৰিটো কিয় নিৰ্মাণ কৰিব লাগে যে যদি এপ্ৰিল মাহ বা মে' মাহত মথাউৰি ছিঙে আৰু ছেপ্টেম্বৰ মাহলৈকে 3টা বা 4টা আকৌ পানী হয়, সেই গাঁওখনৰ অৱস্থা নজল নাথল হয়। গতিকে আগৰ অৱস্থা অতি বেয়া আছিলে। কিন্তু আপোনালোকে এবাৰ খবৰ ল'ব, আমি ভয়ে ভয়ে আছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া ভয়ে ভয়ে আছিল যে 3টা ব্ৰহ্মপুত্ৰত মথাউৰি ভাঙিলে আকৌ দ্বিতীয় বানপানীটো আহিলে এই গোটেই গাঁওবিলাকত আকৌ বানপানী হ'ব। আমি ভয়ত আছিলোঁ, কিন্তু ভগৱানৰ আশীৰ্বাদত, আমাৰ ইঞ্জিনিয়াৰসকলৰ ইচ্ছাত, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আমি কি কৰিলোঁ, এই গাঁওবিলাকত দ্বিতীয় পানীটো হ'বলৈকে নিদিলোঁ। আকৌ কৈছোঁ, মাত্ৰ 15 পৰা 20 দিনৰ ভিতৰত আমি মথাউৰি মেৰামতি কৰিব পৰা হ'লোঁ। এই অসমৰ পৰিৱেশ কি আছিলে? আমি যেতিয়া আগতে বিধায়ক আছিলোঁ, সৰুতে ক'ৰবাত মথাউৰি ভাঙিলে ভগৱানক, বানপানী হ'লে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে ভগৱান মথাউৰি যাতে নাভাঙে। মথাউৰি ভাঙিলে গাঁৱৰ মানুহৰ অৱস্থা বেয়া হৈ যায়। সেইখিনি সময়ত ৰিলিফ বিতৰণতো যথেষ্ট খেলি মেলি হৈছিল। অসমৰ বিভিন্ন জেগাত কংগ্ৰেছ চৰকাৰৰ দিনত ৰিলিফ চুৰিৰ খবৰ আহিছিল। আজিকালি সেই খবৰবিলাক নাই। আজিকালি এনেকুৱা খবৰ আহে নেকি যে অমুকে ক'ৰবাত ৰিলিফ চুৰি কৰিলে? তেনেকুৱা খবৰ আহে নেকি? আজিকালি সেই খবৰ নাহে। এতিয়া আমি কি কৰি আছোঁ, ৰিলিফ কিয় দিব লাগে, বানপানীয়ে নাইকিয়া কৰিম, তাৰ কাৰণে আমি কাম কৰি আছোঁ। আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।